हेलो फ्रेंड्स তোমালোকে কেনেকৈ আছে মই আশা ৰাখো তোমালোকে ভালে আছে আজি আমি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিলো আপোনালোকৰ কাৰণে যোনটো আপোনালোকে চাইছে যে জি এডভান্স তাৰমানে আপোনালোকে চাইছে জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশন তো আপোনালোকৰ এটো এডভান্স কোৰ্সৰ আপোনালোকে চাইছে যে আপোনালোকৰ 2024 ত এটো বহুত কেটা পোষ্ট আছে আপোনালোকে আৰু আপোনালোকৰ এপ্লাই কেতিয়া হ'ব আপোনালোকৰ লাষ্ট ডেট কেতিয়া হ'ব আপোনালোকে এতিয়া এক্সাম কেতিয়া হ'ব আপোনালোকৰ তো সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাই থাকিব ভিডিওটো হেকলৈকে বুজাই দিম আপোনালোকে ভিডিওটো চাই থাকিব তো মই ভিডিওটো আৰম্ভ কৰিছো আপোনালোকে চাইছে ইয়াত আপোনালোকে চাইছে আইআইটি লাগিব তাৰ পিছত আপোনালোকে মাদ্ৰাছ ৰিলিজ কৰিছে আপোনালোকৰ জি এডভান্স এটো আপোনালোকৰ ইন্টাৰেষ্টেড মানে ইজিবল আৰু ইন্টাৰেষ্টেড মানে ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ কি লাগিব ডকুমেন্টস কোৱালিফিকেশন কিমান লাগিব আপোনালোকৰ সম্পূৰ্ণ ভিডিওটো আপোনালোকক দেখাই আছো তো আপোনালোকৰ ইয়াত চাইছে যে নেম এক্সাম নেম কি আপোনালোকৰ নেম অফ এক্সাম হল যে জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশন এডভান্স আপোনালোকে চাইছে নেম অফ এক্সাম কন্ডাক্টিং বডি আপোনালোকে আইআইটি থাকিব আইআইটি মানে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি থাকিব লাগিব তাৰ পিছত এক্সাম ডেট অফ এক্সাম সানডে হ'ব 26 মে তাৰিখে হ'ব আপোনাৰ মে তাৰিখে হলে আপোনালোকে এপ্লাই কেতিয়া হ'ব আপোনালোকক দেখাই আছো লাষ্টত আপোনালোকে চাব লেভেল অফ এক্সাম আন্ডাৰ গ্ৰেজুৱেট থাকিব লাগিব তাৰ পিছত ফ্ৰিকুৱেন্সি অফ এক্সাম 1 মানে এই এক বছৰৰ হ'ব তাৰ পিছত মোড অফ এক্সাম কেনেকৈ হ'ব আপোনালোকৰ কম্পিউটাৰ মানে বেস্ট টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ নেম অফ কোৰ্স অফাৰ্ড আপোনালোকৰ অফাৰ কি কৰিছে বেচেলাৰ হ'ব লাগিব মানে বিএ পাস বেচেলাৰ তাৰ পিছত ইন্টিগ্ৰেটেড মাস্টাৰ তাৰ পিছত বেচেলাৰ মাস্টাৰ ডুৱেল ডিগ্ৰী ইঞ্জিনিয়াৰ সায়েন্স এণ্ড আৰ্কিটেক্সাৰ একেটা থাকিব লাগিব তাৰ পিছত আপোনালোকৰ নাম্বাৰ 1 কোশ্চেন পেপাৰ থাকিব দুটা পেপাৰ 1 পেপাৰ 2 তাৰ পিছত এক্সামৰ টাইম থাকিব 3 ঘণ্টা তাৰ পিছত আপোনালোকৰ কলেজ একসেপ্টিং জি আইআইটি আৰু সাম আদাৰ ইনষ্টিটিউশন অফিচিয়েল ওয়েবসাইট হল আপোনালোকৰ gatb.ac.in এটা আপোনালোকৰ অফিচিয়েল ওয়েবসাইট আৰু জি এডভান্স কন্টাক্ট কৰিব পাৰিব এটা অফিচিয়েল টোল ফ্ৰী নাম্বাৰ তাৰ পিছত আপোনালোকৰ এটো ইমেইল নাম্বাৰ তো আপোনালোকে ভিডিওটো চাব আপোনালোকৰ বয়সটো কিমান লাগিব ইয়াত দিছে এজ লিমিট আপোনালোকৰ কিমান দিছে এজ লিমিট আপোনালোকৰ যে ক্যান্ডিডেট should have been born on or after October 1 1999 5 years ago relation to ST SC আৰু PWD ঠিক আছে ST SC আৰু PWD যোনবিলাক আছে হিয়তে এক্সট্ৰা 5 বছৰ বেছি পাব ক্যান্ডিডেট বৰ্ণ হ'ব লাগিব 1 অক্টোবৰ 1994 তাৰ পিছত আপোনালোকৰ কোৱালিফিকেশন মানে এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব 12 ক্লাস লাগিব ঠিক আছে 12 ক্লাস ফৰ ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্স এইবিলাক কম্পালসৰি সাবজেক্ট হ'ব লাগিব তাৰ পিছত আপোনালোকে চাইছে ইয়াত কিমান ফিস দিব লাগিব ঠিক আছে ইয়াত আপোনালোকে চাইছে ফিমেল ক্যান্ডিডেটৰ কাৰণে ওয়াল ক্যাটাগৰী 1600 টকা দিব লাগিব টু ইন্ডিয়ান ন্যাশনাল ঠিক আছে তাৰ পিছত ST ST PWD যোনবিলাক আছে আৰু ওয়াল PWD মানে ST SC হিয়তৰ কাৰণে 1600 লব তাৰ পিছত আদার্স ওয়াল ক্যান্ডিডেটস আপোনালোকৰ কিমান লব 3200 লব আৰু মানে OCI PION কাৰ্ড হোল্ডাৰ এইবিলাক হলে আপোনালোকৰ ফিমেল ক্যান্ডিডেটৰ কাৰণে 1600 আৰু বাকি বিলাক সব আছে জেনাৰেল 1600 আৰু ওপেন যোনবিলাক জেনাৰেল আপোনালোকৰ 3200 লাগিব তাৰ পিছত ফৰেক মানে ইণ্ডিয়াৰ বাহিৰৰ মানে ফৰেক সার্চ ইণ্ডিয়াৰ বাহিৰৰ যোনবিলাক আছে ফৰেন নেশন ঠিক আছে সেইবিলাকৰ কাৰণে কিমান হ'ব USD ডলাৰ 100 লাগিব আপোনালোকৰ কেতিয়া স্টাৰ্ট হ'ব 21 মানে এপ্ৰিলত স্টাৰ্ট হ'ব আপোনালোকৰ অনলাইন আৰু আপোনালোকৰ লাষ্ট ডেট থাকিব মানে 30 এপ্ৰিল তাৰ মানে আপোনালোকৰ মানে 30 তাৰিখৰ এপ্ৰিল মাহৰ 30 তাৰিখত আপোনালোকৰ লাষ্ট ডেট থাকিব তো আপোনালোকে 9 দিন মান সময় পাব এপ্লাইৰ কাৰণে আৰু আপোনালোকৰ এক্সাম হ'ব কেতিয়া 26 মে তাৰ পিছত আকৌ এক মাহ পিছত আপোনালোকে এক মাহ নহয় 26 দিন পিছত এক্সাম হ'ব আৰু এতিয়া এপ্লাই আপোনালোকে চাইছে এটো এপ্লাই লিংক আপোনালোকৰ 21 তাৰিখে হ'ব আৰু আপুনি ইম্পৰ্টেন্ট যদি আপোনালোকে কিবা দেখিব বিচাৰে ইম্পৰ্টেন্ট ডেট আপোনালোকে চাব ক্লিক কৰি চাব ইয়াত জি এডভান্স সিলেবাসৰ বিষয়ে আপোনালোকে চাব আৰু অফিচিয়েল নোটিফিকেশন ইয়াতে আছে আপোনালোকে চাব
আৰু অফিচিয়েল ৱেবছাইট ইয়াতে আছে আমি অফিচিয়েল ৱেবছাইট আপোনালোকক দেখাই দিছোঁ সেইটো অফিচিয়েল ৱেবছাইট geadb.ac.in এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট তো ভিডিওটো ভাল লাগিলে আপুনি লাইক কৰিব চেনেলটোত নতুন হলে আপুনি সাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব তো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ